বহাগ বুলিয়ে নহয় যোৱা ছেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটোৰ পৰা বহুকেইটা উৎসৱ পাৰ হৈছে আৰু প্ৰতিটো উৎসৱেই একেবাৰে সেমেকা এতিয়া বহাগৰ সময়ত যেতিয়া তোমাৰ প্ৰায় চ'ত মাহৰ শেষৰ ফালৰ পৰা আমাৰ প্ৰস্তুতি বহুত থাকে আমিও ব্যস্ত হৈ থাকো হ'ব আচলতে জুবিনেই ব্যস্ত হ'ব লাগে কাৰণ অনুষ্ঠানবোৰ তেওঁৰ থাকে কিন্তু গোটেই টিমটোৱে তেওঁৰ বাদ্যযন্ত্ৰ শিল্পীসকল বা আমি যিহেতু গোটেইবোৰ এটা পৰিয়ালৰ দৰে আৰু আমাৰ শুভাকাংক্ষীসকল আমাৰ একেবাৰে ওচৰত থকা বন্ধু বান্ধৱীসকল সকলোৱে এবাৰ এইটো গান গাব লাগে এবাৰ এইটো হ'ব লাগে এনেকুৱা প্ৰস্তুতি মানে ইমান উলহ মালহ মানে প্ৰতিটো কথাত এবাৰ জুবিনে এইটো গাব লাগে এবাৰ জুবিন দাই এইটো কৰিব লাগে এনেকুৱা হ'লে ভাল হয় আমিও ভাবি থাকো তাৰপিছত জেডজি লাইভ বুলি এটা গ্ৰুপ আছে তাত আমি আলোচনা কৰি থাকো যে এবাৰ এইকেইটা গান এনেকে সোমোৱালে কেনেকুৱা হয় আমাৰ গান বাছুতে প্ৰায় কেতিয়াবা 30-40টা গান হৈ যায় মানে আমি নিজৰ ভালৰ পৰা আমি কৰি থাকো তাৰপিছত মানে আচল সিদ্ধান্তটো জুবিনেই লৈ গৈ কিন্তু আমি নিজৰ ফালৰ পৰা কৰি থাকো হেয়া 7 মাহ মানৰ পৰা আৰম্ভ হয় আৰু মই তেওঁৰ কাৰণে যেহেতু অনুষ্ঠান থাকে 30-40 খন মানটো অনুষ্ঠান অতি কমেও থাকে গতিকে সেইমতে কাপোৰ কিনা আৰম্ভ কৰো চিলোৱা আৰম্ভ কৰো বা কিনিবলৈ আৰম্ভ কৰো জুৱেলাৰিজ তেনেকে আৰু যেহেতু মানুহজন খুব ফেশনেবল অলপ আচৰিত ধৰণৰ বস্তুবোৰো তেওঁ মানে ব্যতিক্ৰমী বস্তুবোৰ পিন্ধি বা তেওঁ তেনেকে ষ্টাইল কৰি ভাল পায় কিবা অনলাইন দেখিলো মই মানে সেইবোৰ সংগ্ৰহ কৰাত লাগি যাওঁ তাৰপিছত 1.5-2 মাহৰ যিহেতু এটা প্ৰস্তুতি থাকে গোটেই অসমখন ইমূৰৰ পৰা সিমূৰলৈ আমি ঘূৰি ফুৰো তাৰ উপৰি দুটামান বাহিৰৰ প্ৰগ্ৰেমো থাকে আৰম্ভণিতে গতিকে সেইখিনি লৈ অসম এছ'চিয়েশ্যন তেওঁলোকে মানে তেনেকে আয়োজন কৰে গতিকে সেইখিনি হৈ যোৱাৰ পিছত 12-13 তাৰিখ মানৰ পৰাতো অসমত আমাৰ একদম একেঠাৰিয়ে আমি গোটেই অসমখন ঘূৰি ফুৰো গতিকে সেই মানে তোমাৰ ইমান এটা উৎসাহ থাকে এবাৰ সকলো শূন্য ইমান নিস্তব্ধতা মানে সহ্য কৰিবলৈ বহুত কষ্ট আৰু বিহুৰ সেই সময়খিনিত সকলোতো লিখিও আছে ছ'চিয়েল মিডিয়াতে হওক সকলোৱে কৈ আছে আৰু মই মানে বহুত দিনৰ পৰা আচলতে মোৰ কি হৈছে যোৱা 7 মাহ ধৰি মই তেওঁৰ প্ৰথম ইমান এনেকে ভবা নাছিলো যে মই ভাবিছিলো যে সংগীতে মোৰ এটা সময়ত গৈ শক্তি হ'ব মই জুবিনৰ সংগীতৰ লগত তেওঁৰ সৃষ্টিৰাজিৰ মাজত মই থাকি যাম আৰু কিন্তু মই আজি যোৱা 7 মাহে গানেই শুনিব পৰা নাই তেওঁ যিটো মোৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব লাগে সেই শক্তি মই হেৰুৱাইছো মানে আৰু সংগীত অবিহনে জুবিন কেনেকে হ'ব পাৰে মই যদি তেওঁক বিচাৰিও থাকো আৰু মই তেওঁৰ গান শুনিব নোৱাৰো তেতিয়াহ'লে সেই একেবাৰে দুটা বেলেগ দুটা পথত মই মানে নিজে নিজৰ মাজত এটা কনফিউজনত জীয়াই আছো তেনেকুৱা হৈ আছে মোৰ সময়বোৰ তাৰপিছত ক'ৰবাত গান বাজিলেও মই মানে শুনিব নোৱাৰো মই দুৱাৰ খিৰিকী বন্ধ কৰি দিওঁ নহ'লে বা মই ঘৰখনৰ পৰা ওলাই গুচি যাব লগা হয় তেনেকুৱা হয় মই ইমানে মোৰ কষ্ট হয় আৰু মই ইমান মানসিকভাৱে মোৰ মানে মই জনা নাছিলো মানুহৰ মেণ্টেল হেল্থটোৱে ইমান বেছি প্ৰভাৱ পেলাই জীয়াই থকাত ইমান পেনিক এটেক ইমান সাফোকেশ্যন ইমান কষ্ট মই যোৱা 7 মাহত পাইছো বাৰে বাৰে হস্পিটেলাইজ হ'ব লগা অৱস্থা মই নিজকে কেতিয়াও ভবা নাছিলো মই এনেকুৱা মানে মোৰ ভিতৰত এনেকুৱা দুৰ্বলতা আহিব বুলি কেতিয়াবা কাৰণ মই ইমান পজিটিভ এজনী মানুহ আৰু জুবিনৰ লগত থাকি মই তেনেকে শিকিছিলো যে সকলো বস্তু খুব পজিটিভ মই হাঁহি থাকি ভাল পাওঁ সকলো কথা পজিটিভলি লৈ ভাল পাওঁ কাৰণ এজন বিৰাট পজিটিভ মানুহৰ লগত মই আছিলো গোটেই কথাবোৰ সলনি হৈ গ'ল নিজৰ মাজৰ সেই পৰিৱৰ্তনবোৰ মই নিজে মানে মই বুজি নোপোৱা হৈ গ'ল নিজক চিনি নোপোৱা নিচিনা হৈ গ'ল নিজৰ লগত নিজে অচিনাকি হৈ গ'লো মোৰ পৃথিৱীখনৰ লগত মই তাৰপিছত বিহু যেতিয়া আহিলে মই খুব ভয় খাইছো মই ভাবিছো কেনেকৈ মই জীয়াই থাকিম চাৰিওফালেতো জুবিনৰ গান বাজিব নাহৰ বুলি চিঞৰিব চাৰিওফালে বিহু আহিব অনুষ্ঠানবোৰ হ'ব মই ক'ত থাকিম মানে মই কেনেকৈ অসমখনৰ পৰা পলাম মই তেওঁৰ লগত সদায় কথা পাতো তেওঁক মই সদায় কওঁ আৰু প্ৰথম দিনাখনো মই গৰু বিহুৰ দিনাখন তেওঁক যেতিয়া জুবিন ক্ষেত্ৰত
মানে বহাগৰ 1 তাৰিখে আছিলে তেওঁ সাতমহীয়া তিথিটো পৰিছিল সেইকাৰণে আমি কি কৰিলো ঘৰৰ সকলোৱে মিলি আমি ভাবিলো বা ফেন ক্লাব বা বন্ধু বান্ধৱ যিখিনি গৈছে আৰু আমি ভাবিলো যে গৰু বিহুৰ দিনাখনে আমি তেওঁলৈ জলপান এভাগ আগবঢ়াই আহো তাত সেৱাটো কৰি আহোগে সোনকালে তেনেকৈ গ'লো সেই দিনটো মোৰ কাৰণে মানে বহুত কষ্টৰ দিন এটা আছিল মই বহুত বেয়াকে ভাগি পৰিছিল আৰু তাৰ পিছত 1 তাৰিখে আমি নিয়মখিনি যিখিনি কৰিব লাগে সকামৰ সেইখিনি কৰিলো মই সদায় এসাঁজ ভাত ৰান্ধি দিওঁ প্ৰতি মাহে সেয়া আগবঢ়োৱা হয় এইখিনি বৰ আগ্ৰহেৰে কৰোঁ মোৰ এনেকুৱা লাগে সেই সাঁজ ভাত যেন তেওঁ সঁচাকৈ খাবলৈ আহিব মই তেওঁ ভাল পোৱা বস্তুবোৰ ৰান্ধো কিন্তু তাৰ পিছতে মই সত্যটোৰ সন্মুখীন হ'ব লগা হয় যে সেইখিনি নদীৰ পাৰতহে আগবঢ়াই থৈ আহিব লাগিব পিণ্ড দিয়াৰ নিচিনাকে এইবোৰ নিয়ম হ'ব লাগিব যেনেকে যি নহওক সেই দিনটোৰ মই তেওঁৰ লগত বহুত কথা পাতিছো ইমান মানুহ আহিছে কিন্তু তাৰ মাজে মাজে মই অনবৰতে তেওঁৰ লগতে কথা পাতি আছো যে তুমিতো কৈছিলা শেষ বুলিলে এইটো শেষ নহয় আকৌ আৰম্ভ হয় মোৰ জীৱনৰ বা আমাৰ জীৱনৰ সেই একাত্ম হৈ থকাৰ আমাৰ যাত্ৰাটো এইখিনিতে কি শেষ হ'ল নেকি ইয়াৰ পিছত মই কি কৰিম তেতিয়াহ'লে মই কেনেকৈ জীয়াই থাকিম তেতিয়াহ'লে তেওঁৰ লগত মই তেনেকৈ কথা পাতি আছো মোক কিবা এটা উত্তৰ দিয়া মই কেনেকৈ আগবাঢ়িম আৰু আমাৰ জীৱনটো মই তেওঁক যেতিয়াৰ পৰা লগ পাইছো সেই 30টা বছৰে সংস্কৃতিৰ কথা মানুহৰ কথা সমাজৰ কথা প্ৰকৃতিৰ কথা নতুন প্ৰজন্মৰ কথা তেনেকৈতো আমি গৈছো সকলো সৃষ্টিমুখী সকলো সমাজমুখী এটা জীৱনলৈ মই জীয়াই আছো সেইদিনাখনে তেতিয়া এনেকে হঠাৎ এটা উত্তৰ যেন আহিল লতাশিলত যন্ত্ৰ জুবিনৰ গোটেই বেণ্ডটো তেওঁ বাদ্যযন্ত্ৰী শিল্পীসকল মই সেই ছেপ্টেম্বৰ মাহতে তেওঁলোক যেতিয়া আহি আছিল ঘৰলৈ তেতিয়াই মই তেওঁলোকক এটা অনুৰোধ কৰিছিলো যে তোমালোক সদায় আমি যেনেকৈ এটা পৰিয়াল হৈ আছো এই পৰিয়ালটো কেতিয়াও যাতে ভাঙি নাযায় আমি যাতে সদায় থাকো একেলগে তোমালোকক যাতে মই সদায় একেলগে যেনেকৈ পাইছিলো আগতেও তেনেকৈ যাতে মই পাব পাৰো নহ'লে মোৰ সব হেৰাই যাব তাৰমানে আৰু তেওঁলোকেও মোৰ কথা মানি বুলিয়ে মই নকওঁ তেওঁলোকেও তেনেকেই বিচাৰিছিল আচলতে ভিতৰৰ পৰা নিজৰ অন্তৰৰ পৰা সেইকাৰণে তেওঁলোকে যন্ত্ৰ বেণ্ডটো তেওঁলোকে এতিয়া মানে সেইটো তেওঁলোকে গঢ় দিলে তেওঁলোকে নিজে ৰিহাৰ্চেল কৰিলে ওলাই গৈছে আৰু বহুত সমাদৃত হৈছে এতিয়া মানুহৰ মাজত জুবিনক ট্ৰিবিউট কৰি সকলোবোৰ তেওঁলোকে অনুষ্ঠান এনেকে ইমান ধুনীয়াকৈ ডিজাইনটো কৰি লৈছে প্ৰথম আৰম্ভণিটোতে যেন জুবিনৰ গোটেই সত্তাটোক আনি পেলাই তেওঁলোকে মঞ্চখনত প্ৰথমতে মানে সংস্থাপন কৰি লয় তাৰপিছতহে তেওঁলোকে আৰম্ভ কৰে তেনেকুৱা ধৰণে তাৰপিছত ভণ্টি মমন পামি আৰু মই আমি কথা পাতিলো যে আমি যন্ত্ৰটো চাবলৈ যাবই লাগিব আৰু লতাশিল বিহুৰ পৰা মোক আচলতে আমন্ত্ৰণো জনাইছিল ৰাজা বিষয়া ডাঙৰীয়া তেওঁলোকে নিজে আহি মোক নিমন্ত্ৰণ জনাইছিল গতিকে সেইদিনাখনে মিলি গ'ল তেওঁলোকৰো প্ৰগ্ৰেম আছিল প্ৰথম দিনা মই নগ'লো বাৰু কিন্তু সেইদিনাখন লতাশিল বিহুত প্ৰথম গ'লো যন্ত্ৰৰ লগত মই জুবিনক পাম বুলিয়ে গৈছো তাত মই জানো তেওঁলোকৰ মাজত জুবিন থাকিবই মই সেই বিশ্বাসেৰে গৈছো আৰু সঁচাকৈয়ে তেওঁলোকে মোক এনেকেই মানে লৈ গৈছে যে গাড়ীখনো মই জুবিনৰ প্ৰগ্ৰেমত গ'লে যেনেকৈ সুমুওৱা হয় তেনেকৈ গৈছো পিছফালৰ পৰা মঞ্চৰে তেওঁলোকে মোক উঠাই আনি মই যেনেকৈ তেওঁলোকৰ পিছফালে বহো ৰাজাৰ পিছফালে মই সাধাৰণতে বহো সেই জেগাখিনি তুমিতো পাইছাই যোৱা বছৰ তোমালোকৰ কলাইগাঁৱতো আমি প্ৰগ্ৰেম কৰিছো গৈ একেলগে আমি গোটেই ৰাতিটো আছো জুবিনৰ মানে অনুষ্ঠান আমি একেলগে আছো তেনেকেই মোক বহাইছেগৈ তাৰপিছত আৰম্ভ কৰিছে সন্মান জনাই জুবিনৰ প্ৰতি মোৰ এনেকুৱা লাগিছে গাই আছে ৰূপমে মই প্ৰথমতে যেতিয়া তোমাক দেখা পালে সপোন জাগি উঠে বুলি মন যায় গীতটো আৰম্ভ কৰিছে মানে মই কান্দোনত মই ভণ্টি আমি সকলো কান্দোনত ভাগি পৰিছো দে প্ৰথমতে মই পৰা নাই মই গান শুনিব যিহেতু পৰা নাছিলো কিন্তু লাহে লাহে মই নাজানো কেলে এনেকুৱা লাগিলে মঞ্চখনত সেই নটিচন ষ্টেণ্ডালৰ সন্মুখত মাইক্ৰফোনটোৰ সন্মুখত জুবিনে আছে জুবিনে গাই আছে তাত সম্পূৰ্ণ মই জুবিনৰ গোটেই সত্তাটো অস্তিত্বটো মই সম্পূৰ্ণ অনুভৱ কৰিছো মানে মই অকল তেওঁক চুব পৰা নাই মই স্বচক্ষে তেওঁক দেখা নাই কিন্তু গোটেই সত্তাটো মই তেওঁক অনুভৱ কৰি আছো আৰু মই লাহে লাহে কষ্ট কৰি হলেও মই 4টা 5টা গান শুনিলো মই সেইদিনা গাই আছে ৰূপমে কিন্তু
জুবিনৰ গীতবোৰে মই শুনিব পাৰিলো সেইদিনাখন কেনেকে পাৰিলো কেনেকে শক্তি দিলে সেইখিনি জুবিনে মই নাজানো মানে জুবিন দা গুচি যোৱাৰ দিন ধৰি আপুনি লতাশিল বিহুখনলৈ জুবিন দাৰ গান শুনিব পৰাই নাছিলে এটাও নাছিলো 1 মিনিট 1.5 মিনিট মান শুনিলো মোৰ মানে একদম গাত কপনি উঠে মোৰ পেনিক এটেক আহে মোৰ বহুত বহুত সমস্যা হয় মানে কিন্তু সেইদিনাখন মই শুনিলো মোক আনকি ডক্টৰেও মোক যি মোৰ এতিয়া সাইকোলজিক্যাল মোৰ সেশনছ মই কৰি আছো তেওঁলোকে মোক হেতুৱে হেৰি কৰিছিলে যে যিবোৰ গানৰ লগত তোমাৰ অকমান এটাচমেন্ট কম তেনেকুৱা গানে তুমি শুনিবলৈ চেষ্টা কৰা 1 মিনিট 2 মিনিট 3 মিনিট লাহে লাহে তেনেকে বঢ়াব লাগিব কাৰণ জুবিনৰ সংগীতৰ লগত জুবিনৰ স্মৃতিৰ লগতেতো তুমি জীয়াই থাকিব লাগিব সেইখিনি এভয়েড কৰিতো তুমি নোৱাৰা গতিকে সেই কথাবোৰ কিন্তু সেদিনা মই দেখিলো জুবিনে শক্তিটো দিলে নে কি মই 3-4টা গান দেখোন মই শুনিলো সেইদিনাখন শুনিলো মই কষ্ট প্ৰথমতে পালো যদিও কিন্তু লাহে লাহে মই একদম এনেকুৱা লাগিল মই জুবিনৰ লগত থাকি জুবিনৰ মঞ্চখনত বহি তেওঁ পৰিবেশন কৰা গীতে মই শুনিলো তেওঁৰ অনুষ্ঠানতে মই যেন আছিলো মানুহৰ মাজলৈ গৈ মই দুখাৰ কথা ক'বলৈ হেদিনা মই সাহস কৰিছো হাতত মাইক্ৰোফোনটো লৈ মঞ্চত উঠি কাৰণ ইমান দিনে মই পৰা নাছিলো মানুহৰ মাজলৈ ওলাই যাব মই কলো এভয়েড কৰি আছিলো নিজে সোমাই আছিলো একদম যেন এটা গুহাৰ মাজত নিজে সোমাই থাকিম এনেকুৱা লাগে মোৰ মানে মই সকলোৰ পৰা লুকাই যেন মই থাকিম কিন্তু সেইদিনা মই বেলেগ এটা সাহস পালো আৰু নাজানো সেয়া মোক জুবিনে চাকে উলিয়াই দিলে উলিয়াই লৈ গ'ল মানে যে সেই উত্তৰটো যেন মই নিজে পাইছো যে প্ৰতিজন মানুহৰ মাজততো জুবিন আছে তেওঁ যেন কৈছে যে মই প্ৰতিজন মানুহৰ মাজতেতো মই আছো প্ৰতিজন অসমীয়াৰ মাজত আৰু তুমি মোক বিচাৰিবলৈ হলে তেওঁলোকৰ মাজলৈ মানে যাব লাগিব কিমান ঐশ্বৰিক অনুভৱ সেই উত্তৰ মই এদিনাখন তেনেকেই পালো চাগে আৰু সেইকাৰণে মই দ্বিতীয়বাৰৰ কাৰণে আকৌ জুবলিৰ মঞ্চত আপুনি মালিগাঁৱত মই পাণ্ডুত গলো আপোনাক সকলোৱে দেখিছে সেইদিনা আপুনি গীতো পৰিবেশন কৰিছে আপুনি কবিতা পাঠো কৰিছে আপোনাৰ সেই অনুভৱটো কেনেকুৱা এটা সময়ত জুবলি বা জুবিন দা একেলগে গাইছিলে জুবলি যিটো জুতি অসমৰ চাগে আটাইতকৈ জনপ্ৰিয় এটা জুতি সেইটো সদায় খোদিত হৈ থাকিব অসমৰ সাংস্কৃতিক ইতিহাসত বা অসমৰ সমাজ জীৱনৰ ইতিহাসত জুবিন দা নাই জুবলি বাই গাই আছে জুবিন দাৰ ঠাইত কিন্তু সেইদিনা আপুনি আছিলে জুবলি বাৰ লগত গাই আছিলে আপুনি মই মানে এই জুবিন নাই কথাটো মই ভাবিব নিবিচাৰোৱে আগৰ পৰা মই চেষ্টা কৰি আছো জুবিন নাই কিন্তু ৰাতিপুৱাই শুই সাৰ পায়ে মই সেই আচলতে সত্যটোৰ সন্মুখীন যে হ'ব লগা হয় তাৰপিছতে গোটেই দিনটো মোৰ অসহ্যকৰ হয় বা মই মানে মানি ল'বলৈ টান পোৱা এটা কথাৰ লগত অন্তৰ্দ্বন্দ্ব এটাত মই ভুগি থাকিব লগা হয় কিন্তু তথাপিতো এই কথাটো শুনি থাকিবলৈ খুব বেয়া লাগে এতিয়া সেইদিনাখন কি হ'ল মই লতাশিলৰ পৰা অহাৰ পিছত তেওঁলোকে যন্ত্ৰৰ আমাৰ গোটেইখিনিয়ে মানে পাৰ্থ ৰাজা দীপকেশ প্ৰিয়াংকু ঋষভ অঞ্জন সকলোৱে মানে তেওঁলোকেও খুব ভাল পালে মই যে আমি গ'লো কাৰণে আৰু আহিবা লৈ যাম তোমাক লৈ যাম লগত আগৰ পৰাই কৈ আছে দেই প্ৰিয়াংকুহঁতেও কথা পাতি থাকে যে ওচৰত প্ৰগ্ৰেম হ'লে লৈ যাম আপোনাক এনেকে মোৰো সেইদিনাখন এনেকুৱা লাগিলে যে মই যাব লাগে মই গ'লে মই জুবিনক পাম গতিকে মই যাব লাগিব কিন্তু মই গৈ কৰিম কি তেনেকুৱা ধৰণে মই ভাবি থাকোতে সেই মই কৈছো যে মই জুবিনৰ লগত সদায় কথা পাতো কি কৰিম মই তেনেকে কথা পাতোতে মোক তেওঁ মানে আজি 3-4 দিন মান আগৰ পৰা 3টামান শাৰী তেওঁৰ কবিতাৰ মোৰ মনলৈ আহি আছিল ক'ত পঢ়িছিলো মই সেই কথাটো মোৰ মনত পৰা নাই মই ৰাহুলক সুধিছো ৰাহুল গৌতম শৰ্মা তাক ফোন কৰি সুধিছো ৰাহুলে উলিয়াই পেলাই কৈছে এখন শব্দ অনুভূতিত এটা কবিতা আছিল সেইটো এনে কবিতাবোৰ চুটি কবিতাই লিখে গতিকে সেইকেইটা এটা জুবিনৰ এনেকুৱা কবিতা আছে সেইটো চাগে মোক সেইটো উত্তৰ দিছে নেকি যে মোৰ কবিতাখিনি আছে মানে নহলে মই মঞ্চত গৈ কি কৰিম মইতো গান গাব নাজানো মই সংগীতৰ নহয় মই কৰিব পৰা একো নাই মই নাচিব গাব নাজানো মই একো কৰিব নোৱাৰো বিহুৰ লগত সংগতি ৰাখি মই কি কৰিব পাৰো আৰু গৈ মই তেওঁলোকৰ পিছফালে বহি অকল প্ৰগ্ৰামটো চোৱাৰ বাহিৰে মই কি কৰিব পাৰিম সেই শাৰীকেইটা মোৰ মনলৈ কোনো কথা নাই বতৰা নাই আহিয়ে আছে 3 দিন মান ধৰি তাৰপিছত মই ভাবিলো সেয়া তেওঁ কৈছে নেকি চাগে তাৰ মই এদিন এনে মানে কথা পাতি আছো মোৰ পৰিয়ালৰ মানে গেট টুগেডাৰ এটা নিচিনা আছিলে মই বৌ এগৰাকীৰ লগত কথা পাতি আছো তাৰপিছত মই এনে সেই ZG লাইফ ফৰএভাৰ গ্ৰুপটোতে মই সুধিলো মই জুবিনে লিখা 2খন কবিতাৰ পুথি আছে
শব্দ অনুভূতি আৰু জুবিনৰ পদ্য কবিতাবোৰ আছে মানুহে পঢ়িছে যদিও বহুত চৰ্চা হোৱা নাই বা বৰ বেছিকৈ চলি থকা নাই চৰ্চিত হৈ থকা নাই কথাবোৰ মই কৰিব পৰা এটাই কাম আছে মই কবিতা পাঠ কৰিব পাৰিম জুবিনৰ যদি তোমালোকৰ মানে সংগীতৰ লগত গানৰ লগত মই এনেকৈ মিলাই পেলাই কিবা এটা আমি কৰিব পাৰোঁ নেকি 2-3 মিনিটৰ মই দুটা যদি কবিতা পাঠ কৰিলোঁ তেনেকুৱা ধৰণে মানুহে ল'বনে বাৰু মানুহ বৰ হ'ব নেকি কাৰণ বিহুৰ মঞ্চ দৰ্শকসকল বা শ্ৰোতাসকল আহে বেলেগ ধৰণে তেওঁলোকে খুব ভাল পালে কথাটো যে খুব ধুনীয়া এটা মানে কথা ভাবিছে জুবিনদাৰ আমি যিহেতু জুবিনদাৰ সৃষ্টি বা জুবিনদাৰ কৰ্মৰাজিকে আমি যিহেতু সকলো উপস্থাপন কৰিছোঁ আমি চেলিব্ৰেট কৰিবলৈ চেষ্টা কৰিছোঁ বা সেয়াই ৰাইজৰ আগত আমি বজাইছোঁ গাইছোঁ সকলো কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে জুবিনৰ কবিতা তাত কিয় থাকিব নোৱাৰে তাৰ পাৰ্থই মোক মানে যিহেতু একদম নিজৰ ভণ্টিৰ নিচিনাকে ভাবে তেওঁ কৈছে এইবোৰ ৰিকুৱেষ্ট কৰিছোঁ পাৰি নেকি তোমালোকৰ মতামত বিচাৰি এনেকৈ কথা নকবা তুমি যিটো কৰিবলৈ মন গৈছে সেইটো কৰিম বুলি কোৱা খালি আমি ভাবো আমি কৰো কিবা এটা হেৰিটো হ'ব ডিজাইন এটা হ'ব কিবা এটা হ'ব মানুহে বেয়া লাগিলে বেয়া লাগিছে বুলি ক'ব ভাল লাগিছিলে ভাল লাগিছে বুলি ক'ব শুনিব মন নগ'লে যদি বেয়া পায় তেতিয়া নুশুনিব কৰাচোন কৰি চোৱা তাৰপিছত তেনেকৈ 2-3টা কবিতা 2-3টা গানৰ লগত এনেকৈ ভাবিলোঁ কিন্তু এতিয়াও আমাৰ ডিজাইন কৰা হোৱা নাই আমি কৰিম মানে কথাটো ভাবি আছোঁ আমি ভালকৈ ভাবিম কিন্তু হয়তো সৰু ছেগমেণ্ট এটা আমি তেনেকেই কৰি ল'ম ছন্দ কথা আৰু সুৰ মিলাই পেলাই তাৰপিছত এই কথাটো শুনি জুবলিয়ে মোক লগে লগে সেইদিনাখন জুবলি প্ৰগ্ৰেমে আছিলে আমি একো প্লেন কৰা নাছিলোঁ মাত্ৰ জুবলিয়ে মোক কৈছে মোৰ গানৰ লিষ্ট এয়া গল্ডিদাৰ এইকেইটা গান মই গাওঁ ইয়াৰ লগত তুমি মিলাই বা তোমাৰ যদি বেলেগ কবিতা তুমি ভাবিছা সেই গানটো মই উঠাই ল'ম লাগিলে তুমি ব'লা মোৰ লগত তেনেকেই গ'লো জুবলিৰ হাজবেণ্ড অমিতাভেও বহুত জোৰ দিলে বৌ যোৱা কৰি চোৱাচোন তুমি নোৱাৰিলেও নাই একো নাই তুমি মাত্ৰ মাইক্ৰফোনটো হাতত লৈ চোৱা তুমি থিয় হৈ চোৱা মঞ্চখনত আৰু সেইটোৱে মানে হ'লগৈ মালিগাঁও বিহু যেতিয়া আপুনি মালিগাঁও বিহুখনত জুবলিবাৰ সৈতে গানটো গুণগুণাই আছিলে গাইছিলে যেতিয়া গানটো সাধাৰণতে কি হৈছিলে আগতে আপুনি কৈছে সকলোৱে জানেই যে আপুনি ষ্টেজৰ জুবিনদাৰ পিছফালে বহি থাকে সন্মুখত দৰ্শকে ৰাইজে জুবিনদাৰ গান শুনি নাচি থাকে আনন্দ ফূৰ্তি কৰি থাকে জুবিনদা মানে বহাগ জুবিনদা মানে যেনেকৈ আমি কওঁ অসম বুলি বহাগ বুলি ক'লে জুবিনদা জুবিনদা বুলি ক'লে বহাগ এতিয়া জুবিনদাৰ অনুপস্থিতিত কায়িকভাৱেহে নাই কিন্তু মানুহজন আছে আমাৰ মাজত আছে জুবিনৰ সত্তা জুবিনৰ অস্তিত্ব ক'তো নাই কেতিয়াও নেহেৰাই আৰু জুবিনে অসম এৰিটো যাব নোৱাৰে ন কেতিয়াও মানুহখিনিৰ মাজত সদায় থাকিব যিজন মানুহে এৰি থৈ আহিছিলে বলিউড সেইখিনি সময়ত যেতিয়া আপুনি দৰ্শকৰ সন্মুখত গৈ গীত পৰিৱেশন কৰিছে জুবিনদাৰে গীত পৰিৱেশন কৰিছে জুবিনদাৰ ঠাইত আপুনি থিয় হৈ গীত পৰিৱেশন কৰিছে গীত পৰিৱেশন নহয় মানে জুবলিয়ে মোক মানে বাৰে বাৰে এনেকে হাতেদি তাই চুই আছে মোক আগৰ পৰা কৈ আছে যে তুমি মন গ'লে তুমি যিটো গুণগুণাই দিবা মোৰ কোনো কণ্ঠত সুৰ নাই মোৰ একো মানে মই গাব পৰা মোৰ অকমানো মোৰ সেইটো হেৰি নাই মানে কি বুলি ক'ম মানে গাব পৰা যিটো তোমাৰ গায়কীটো মোৰ ভিতৰত একেবাৰেই নাই মই মাত্ৰ তেওঁকহে গুণগুণাইছো সকলোৱে যেনেকে আমি শুনিলে শ্ৰোতাই যেনেকে লগে লগে আমি গাই থাকো সুৰ থাকক নাথাকক জুবিনৰ প্ৰতিটো সুৰটো আমি গুণগুণাও ন সকলোৱে মই সেয়া যেনেকে জুবিনে কয় যে এই মঞ্চখন তেওঁৰ 30 বছৰ ধৰি তেওঁৰ ঘৰ হৈ আছে মই তেওঁৰ ঘৰখনকহে অনুভৱ কৰিছো মানে তেতিয়া সেইখিনি সময় সন্মুখত যেতিয়া হাজাৰ হাজাৰ মানুহ আছিলে আপুনি কি বিচাৰি পাইছিলে মানুহখিনিৰ মাজত মানুহখিনি কেনেকুৱা লাগিছিলে আপোনাৰ তেতিয়া মই বিচাৰি গৈছিলো প্ৰতিজন দৰ্শকৰ মাজত যিহেতু অকমান হলেও জুবিন আছে গতিকে মই জুবিনক বিচাৰি পাম তেওঁলোকৰ মাজত কিন্তু তাত গৈ মই এটা অনুভৱ কৰিলো যে মই যেতিয়া মঞ্চখনত থিয় হৈছো সকলোৱে লতাশিল বিহুটো দেই থিয় হোৱাৰ লগে লগে জয় জুবিন দা তেওঁৰ নামটো উচ্চাৰিত হোৱাৰ লগে লগে তাৰমানে যেতিয়াই ঘোষিকাই তেওঁৰ নামটো উচ্চাৰণ কৰিছে বা মই গৈছো বুলি তেওঁলোকে গম পাইছে এনেকুৱা হৈছে মানে জুবিনক যেন তেওঁলোকে সন্মুখত পাইছে সকলোৱে যেন এনেকুৱা এটা ঘোষণা শুনিছে যে জুবিন গাৰ্গ আহি আমাৰ মাজত উপস্থিত হৈছে এনেকুৱা ধৰণৰ এটা মানে তেওঁলোকৰ ভিতৰত উৎসাহ বা বিশ্বাস কি আহিছে নাজানো সকলোৱে জুবিন দা জয় জুবিন দা এনেকুৱা ধৰণৰ ধ্বনি এনেকুৱা ধৰণৰ মানে নিজৰ উল্লাস বা এনেকুৱা অনুভৱ এটা তেওঁলোকৰ মাজত মই দেখিলো সেইটো মানে আমাৰ দুয়ো পক্ষৰ মাজৰ পৰা এনেকুৱা হ'ল যে দৰ্শকে চাগে মোৰ মাজত অকমান হলেও জুবিন ক'বাত দেখা পালে আৰু মই তেওঁলোকৰ মাজত সম্পূৰ্ণ জুবিনক মই পাইছো মানে আৰু সেইকাৰণে বাৰে বাৰে এতিয়া মোৰ
মানে ভাল লাগিছে যে মই এনেকুৱা মোক জুবিনে এটা ৰাস্তা দেখুৱাই গ'ল বা এনেকুৱা এটা যিটো তুমি ক'ব পাৰা ডেষ্টিনেশ্যন দেখুৱাইছে যে তাতে তুমি মোক পাবা, এই মানুহবোৰৰ মাজত তুমি মোক পাবা। অকল মঞ্চখন বুলিয়ে নহয়, তুমি যেতিয়া ওলাই যাবা মানুহৰ মাজলৈ, যেতিয়া অসমৰ গীত মাতৰ কথা, সংস্কৃতিৰ কথা, সৃষ্টিমুখী কথা এটা হ'ব, যেতিয়া প্ৰকৃতিৰ কথা হ'ব, মানুহৰ কথা হ'ব, পৃথিৱীৰ কথা, অসমখনৰ কথা হ'ব, তাতে তুমি মোক পাবা। মানে মোক যেন তেনেকুৱা এটা মানুহৰ মাজত, প্ৰতিগৰাকী মানুহৰ মাজত, প্ৰতিগৰাকী মানুহৰ মাজত ঘৰত বহি চকু লুবুৱাই থাকে, কান্দি থাকিলে তাত তুমি মোক নোপোৱা, মোক যেন তেনেকে কৈছে মানে। আৰু মই এটা নতুন শক্তি পাইছো সেইকাৰণে। আজি মই কথাখিনি কওঁতে মোৰ অকমান কিন্তু মই আবেগিক হৈছো, মোৰ চকু পানী ওলাইছে, মই ৰখাব পৰা নাই। কিন্তু তথাপিতো মোৰ ভিতৰত নোহোৱা, আগতে মই অনুভৱ নকৰা শক্তি এটা মই এইবাৰ বিহুত মই অনুভৱ কৰিছো। কিন্তু এইকেইদিনত মোক বেলেগ ধৰণে এটা উত্তৰ দিছে জুবিনে, যে তুমি যোৱা মানুহৰ মাজত। জুবিন গাৰ্গৰ গান শুনিবলৈ খুব ভাল, আপুনি যদি ভালদৰে চৰ্চা নকৰে গাবলৈ কিন্তু সহজ নহয়। সহজ একেবাৰে নহয়, একেবাৰে গাব নোৱাৰে। মানে এই কথাটো আপোনাক জানিব বিচাৰিছো, আপুনি যেটো জুবিন গাৰ্গৰ সহধৰ্মিনী, আপোনাতকে ভালকে জুবিন গাৰ্গক কোনেও নুবুজিব, কোনেও নাজানে। জুবিন গাৰ্গৰ গান এটা গাবলৈ হলে কিমান গভীৰতালৈ গৈ গানটো বুজিব লাগিব? কাৰণ বহুতেই গানটো গাই দিব পাৰিম বুলি এনেই গাই দিলে গানটো, তেওঁ জুবিন গাৰ্গৰ গান গোৱাটো ইমান সহজ নহয়। কিন্তু সেইটো অকল জুবিনৰ বুলিয়ে নহয়, সংগীতৰ জগতখন তেওঁৱে মোক কৈ থাকে, সংগীতৰ জগতখন ইমান এখন বিশাল, মানে মই আজিকালি সাগৰ শব্দটো কৈও মই বেয়া পাওঁ আচলতে। সাগৰৰ লগত মোৰ সেই প্ৰেমটো বা সেই ভাৱটো মোৰ নোহোৱা হৈ গ'ল। কিন্তু সঁচাকৈ এনেকুৱা এখন বিশাল এখন জগত, সংগীতৰ জগতখন। তুমি কোনো এটা গীতে শুনিবলৈ বহুত সহজ যেন লাগে, কিন্তু গোৱাটো ইমান সহজ নহয়। তেনেকে জুবিনৰ গীতবোৰো ইমান আমি গুণগুণাব, লগত গুণগুণাই সকলোৱে থাকিব পাৰোঁ। এনেকুৱা লাগে মই একেধৰণে গাইছোঁ, ভাৱটো তেনেকুৱা আহে। মই লগত গাই থাকিলে মোৰেই সেইটো আহে। আৰু সেইটো মই চাগে মোৰ স্বামীৰ কাৰণে মই খোলাকে কৰিব পাৰিছিলোঁ। তেওঁ গানবোৰ লগাই মই লগত গাই থাকোঁ তেওঁৰ সন্মুখতে। আৰু কেতিয়াবা মোক জোকাই পেলাই কৈও, তুমি বৰ ভাল গোৱা দেই, সেইটো তাৰমানে বেলেগ ধৰণে কয় আচলতে। কিন্তু সেই কথাটোৱে এতিয়া মঞ্চত তেনেকৈ গাবলৈ যোৱাটো ইমান সহজ কথা নহয়। সকলোৱে আমি ক'ৰবাত গোট খাইছোঁ, গুণগুণাইছোঁ, জুবিনৰ গান গাইছোঁ, সকলোৱে নিজৰ মতে গাইছে, সেইটো বেলেগ কথা। কিন্তু যেতিয়া প্ৰফেশ্যনেলি বা কাৰোবাৰ আমন্ত্ৰণ মৰ্মে এগৰাকী প্ৰফেশ্যনেল ছিংগাৰ হিচাপে যায়, তেতিয়াহ'লে সেয়া অকল মই জুবিনৰ গান বুলিয়ে নকওঁ, প্ৰতিটো গীত, মানে সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰতিটো কামেই বহুত গভীৰতালৈ গৈহে সেইটো কৰিব লাগে। সেই কামটো ইমান সহজভাৱে মই ছিংগাৰ হৈ এতিয়া মই প্ৰফেশ্যনেলিটো কাম কৰিব পাৰোঁ বুলি বহুত বেছি অভাৰ কনফিডেণ্ট হোৱাটো বেয়া কথা। আৰু জুবিনেও তেনেকৈ যেতিয়া অন্য ভাষাৰ গীত বা অন্য জ্যেষ্ঠজনৰ গীত, অন্য শিল্পীৰ গীত যেতিয়া গাইছিলে, আমি যদি মহাপুৰুষ দুজনাৰ বৰগীতৰ পৰাই আৰম্ভ কৰোঁ, আমি জানো যেনেকৈ তেনেকৈ ধৰণে আমি গাব পাৰিম, পৰিৱেশন কৰিব পাৰিম? তাত বহুত ভক্তি থাকে, শ্ৰদ্ধা থাকে, সাধনা থাকিব। সেই সাধনা অবিহনে তুমি কেনেকৈ গাব পাৰিবা? সেইটো এতিয়া শেহতীয়াকৈ বিহুৰ মঞ্চত বহুতে জুবিনদাৰ গীত গাইছে, বহুত বিতৰ্ক হৈছে, বিশেষকৈ মৰ্মিতা মিত্ৰ, যিগৰাকী মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ গানেৰেই এইবাৰ অসমৰ বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিম বুলি এক প্ৰকাৰ ধৰি লৈছে, বা তেওঁ নিজেও যোৱাবাৰৰ পৰা কৰিছে, বা তেওঁ নিজেও ঘোষণা কৰিছে। কিন্তু বহুত সময়ত, আমি নিজে কোৱা কথা নহয়, বহুত সময়ত ছ'চিয়েল মিডিয়া, টিভিত দেখিবলৈ পাইছোঁ, শেহতীয়াকৈ এইকেইদিনত, যোৱা 2-3 দিনত জুবিন গাৰ্গৰ গীত বিকৃত কৰি মৰ্মিতা মিত্ৰ বিতৰ্কত বহুতে গৰিহণা দিছে। বিতৰ্ক বা ভাইৰেল এইবোৰ শব্দ মই ক'বলৈ নাযাওঁ, কিন্তু গৰিহণা দিছে জুবিন গাৰ্গৰ গীত, বিশেষকৈ বাঁহী বাঁহী, যিটো বৰ্তমান প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে, মায়াবিনী, সেই গীতটো বিকৃত ৰূপত পৰিৱেশন কৰি তেওঁ গৰিহণাৰ পাত্ৰ হৈছে। এই সম্পৰ্কত আপোনাৰ মতামত কি হ'ব জুবিন গাৰ্গৰ গীত এই ধৰণে পৰিৱেশন কৰাৰ ক্ষেত্ৰত? সেইদিনা 17 তাৰিখে মই কোৰ্টৰ ভিতৰত আছিলোঁ। আচলতে মই জনা নাছিলোঁ কথাটো ইমান যে মানে এনেকুৱা ধৰণৰ কথা এটা হৈছে। হয়তো আগদিনা তেওঁ পৰিৱেশন কৰিলে নেকি সাংস্কৃতিক মঞ্চ এখনত। গোটেই দিনটো মানে বহুত সেইটো চৰ্চা চলি আছে, বহুত বেলেগ। তুমি যেনেকৈ কৈছা, মানে সেইটো বিতৰ্ক বুলি নকওঁ বা এনেকুৱা শব্দ যদি আমি ব্যৱহাৰ নকৰোঁ, গোটেই দিনটো সেই কথাটোৱে চৰ্চা চলি আছে। আৰু মোক বহুতে মেছেজ দিছে, মই ফোনটো তাত চাইলেণ্ট কৰি থ'ব লাগে, আৰু যিহেতু আমাৰ উকিলে বহুত কথা উপস্থাপন কৰি আছে, সেই সময়টো মই চাবলৈ সুবিধা পোৱা নাই।
কিন্তু ইতিমধ্যে পামিয়ে এটা মানে নিজৰ ষ্টেটমেণ্ট এটা দিছে ছ'চিয়েল মিডিয়াত, তেওঁ ফেচবুকত লিখিলে যে সকলোকে তেওঁ সেই কথাটো অনুৰোধ কৰিছে। আৰু আমাৰ কাৰণে সঁচাকৈয়ে তুমি যেনেদৰে কৈছা যে সেইটো জুবিনৰ গীতখিনি গোৱাটো আন্তৰিকতাৰে শ্ৰদ্ধাৰে মৰমেৰে গোৱাটো পৰিৱেশন কৰাটো আৰু প্ৰচাৰ প্ৰসাৰ লাগিবই, সেইখিনি সকলোৱে গাবই লাগিব। নতুন প্ৰজন্মই নাগালে কেনেকৈ চলি থাকিব? গতিকে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যাবলৈ হ'লে সেইটো কৰিবই লাগিব। কিন্তু সেই কথাটো এতিয়া মই সেইটোৱে কওঁ যে জুবিনে যেতিয়া জ্যেষ্ঠজনৰ গীত গাইছিল বা বেলেগ ভাষাৰ এটা গীত পৰিৱেশন কৰে মঞ্চত, গাবলৈ চেষ্টা কৰে বা কাভাৰ কৰিছে, তেতিয়া সদায় মই দেখোঁ কিমান আন্তৰিকতাৰে তেওঁ শ্ৰদ্ধাৰে সেই গীতটো শুনে, শিকে, বুজে, তাৰ গভীৰতালৈ যায়, প্ৰতিটো শব্দৰ প্ৰক্ষেপণ কেনেকুৱা, তাৰ মূল ভাৱ কি, আৰু সেই মিউজিকটো এনেকুৱা ধৰণে কিয় কৰিলে, এই গোটেই কথাবোৰ বিশ্লেষণ কৰে। এইটো মই ভাবোঁ সেই দায়বদ্ধতাটো প্ৰতিজন শিল্পীৰ থাকিব লাগে। আজি মই অকল মৰ্মিতাৰ বুলিয়ে নকওঁ, প্ৰতিজন শিল্পীৰ সেইটো থাকিব লাগে। আৰু মৰ্মিতাই যিহেতু জুবিনৰ গীতেই গাইছে আৰু এতিয়া জুবিনৰ গীতবোৰ সংৰক্ষণ কৰা, প্ৰচাৰ প্ৰসাৰ কৰা, এইটো তেওঁৰ পিছৰখিনি সকলোৰে সেইটো এটা দায়িত্ব, কৰ্তব্য। তাক শুদ্ধ ৰূপত উপস্থাপন কৰাটো, শুদ্ধ ৰূপত কঢ়িয়াই লৈ যোৱাটো। কাৰণ আমিও নাথাকিম এটা সময়ত, তেওঁলোকৰ হাততে আছে গোটেই সেই সংগীত, তেওঁৰ সৃষ্টিৰাজি কৰ্মৰাজি, সেই সংগীত। এজন শিল্পীৰ প্ৰতি সেইখিনি সন্মান, সেইখিনি, আৰু তেওঁ সেই শিল্পীগৰাকীয়ে কিমান সাধনা, আন্তৰিকতা, মৰম, শ্ৰদ্ধা, ভক্তিৰে সেইটো সৃষ্টি কৰিছে। গতিকে সেইখিনিৰ সেই মানে শ্ৰদ্ধা ভক্তিখিনি আমাৰ ফালৰ পৰা বা আমাৰ পিছৰ প্ৰজন্মই একেই শ্ৰদ্ধা ভক্তিৰে কঢ়িয়াই লৈ যোৱাটো তেওঁলোকৰ সকলোৰে দায়িত্ব, কৰ্তব্য। असम की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है, कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज, हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे, हर गीत, हर हंसी, हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज, हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते, ठेला हरामी, अब क्यों फरार है सब, उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ।